ওম শান্তি। আজিৰ তাৰিখ ৩ অক্টোবৰ ২০২৪ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, ৰাৱণৰ বিধি হৈছে আখৰি মত, মিছা কথা কোৱা, আৰু পিতাৰ বিধি হৈছে শ্ৰীমত সঁচা কথা কোৱা। আৰু আজিৰ প্ৰশ্ন, কোনবোৰ কথা বিচাৰ কৰি সন্তানসকল আচম্বিত হোৱা উচিত? পিতাই উত্তৰত কৈছে, এইখন কেনেকুৱা বেসদৰ বিস্ময়কৰ নাটক, যি চেহেৰা, যি কৰ্মকাণ্ড প্ৰত্যেক ছেকেণ্ডত পাৰ হৈ গ'ল, সেয়া পুনৰ হুবহু পুনৰাবৃত্তি হ'ব। পিতাই প্ৰথমতে কৈছে যে এইখন কেনেকুৱা বেসদৰ বিস্ময়কৰ নাটক, যি চেহেৰা, যি কৰ্মকাণ্ড প্ৰত্যেক ছেকেণ্ডত পাৰ হৈ গ'ল, আৰু সেয়া পুনৰ হুবহু পুনৰাবৃত্তি হ'ব। কিমান বিস্ময়কৰ যে এজনৰ চেহেৰা আনজনৰ লগত নিমিলে। আৰু দ্বিতীয়তে, কেনেকৈ বেসদৰ পিতা আহি গোটেই বিশ্বৰ সদ্গতি কৰে আৰু পঢ়ুৱাই, এয়াও বিস্ময়কৰ। ওম শান্তি। আত্মিক পিতা শিৱই বহি নিজৰ আত্মিক শালগ্ৰামসকলক বুজাই আছে। কি বুজাই আছে? সৃষ্টিৰ আদি মধ্য অন্তৰ ৰহস্য বুজাইছে, আৰু এয়া বুজাওঁতা এজনেই পিতা, আৰু যিসকল আত্মা অথবা শালগ্ৰাম আছে, তেওঁলোকৰ শৰীৰৰ নাম আছে, আৰু বাকী এজনেই পৰমাত্মা, যাৰ শৰীৰ নাই। সেই পৰমাত্মাৰ নাম হৈছে শিৱ। তেওঁকেই পতিত পাৱন পৰমাত্মা বুলি কোৱা হয়। তেওঁৱে তোমালোক সন্তানসকলক এই সমগ্ৰ বিশ্বৰ আদি মধ্য অন্তৰ ৰহস্য বুজাই আছে। ভূমিকা পালন কৰিবলৈকেতো সকলো ইয়ালৈ আহে। এয়াও বুজোৱা হৈছে বিষ্ণুৰ দুটা ৰূপ আছে, আৰু শংকৰৰতো কোনো ভূমিকা নাই। এই সকলো কথা পিতাই বুজায়। পিতা কেতিয়া আহে? যেতিয়া নতুন সৃষ্টিৰ স্থাপনা আৰু পুৰণি সৃষ্টিৰ বিনাশৰ সময় হয়। সন্তানসকলে জানে যে নতুন সৃষ্টিত এক আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। সেয়াটো পৰমপিতা পৰমাত্মাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তেওঁৱেই একমাত্ৰ পৰম আত্মা, যাক পৰমাত্মা বুলি কোৱা হয়। তেওঁৰ নাম হৈছে শিৱ। তেওঁৰ শৰীৰৰ নাম নাথাকে। অন্য যিসকল আছে, সকলোৰে শৰীৰৰ নাম থাকে। এয়াও বুজি পোৱা যে মুখ্য যিসকল আছে, তেওঁলোকতো সকলো আহি গৈছে। ড্ৰামাৰ চক্ৰ ঘূৰি ঘূৰি এতিয়া অন্তত আহি পাইছে। অন্তত পিতাৰহে প্ৰয়োজন। তেওঁৰ জয়ন্তীও উদযাপন কৰে, আৰু শিৱ জয়ন্তীও এই সময়তে উদযাপন কৰে, যেতিয়া সৃষ্টি পৰিৱৰ্তনৰ সময় হয়। পিতাই কৈছে যে ঘোৰ অন্ধকাৰৰ পৰা অতি আলোক হয়, অৰ্থাৎ দুখধামৰ পৰা সুখধাম হয়। সন্তানসকলে জানে যে পৰমপিতা পৰমাত্মা শিৱ এবাৰেই পুৰুষোত্তম সংগম যুগত পুৰণি সৃষ্টিৰ বিনাশ কৰি নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহে। প্ৰথমে নতুন সৃষ্টি, পিতাই কৈছে যে নতুন সৃষ্টি স্থাপনা কৰিবলৈ আহে, আৰু প্ৰথমে নতুন সৃষ্টি স্থাপনা, পাছত পুৰণি সৃষ্টিৰ বিনাশ হয়। সন্তানসকলে বুজি পায় যে পঢ়ি শুনি আমি বুদ্ধিমান হ'ব লাগে, আৰু দৈবী গুণো ধাৰণ কৰিব লাগে। আখৰি অৱগুণ পৰিৱৰ্তন কৰিব লাগে। দৈবী গুণ আৰু আখৰি অৱগুণৰ বৰ্ণনা তালিকাত দেখুৱাব লাগে। নিজকে নিৰীক্ষণ কৰিব লাগে। মই কাকো বিতুষ্টটো নকৰোঁ। মিছা কথাটো নকওঁ, শ্ৰীমতৰ বিপক্ষেতো নাযাওঁ। মিছা কথা কোৱা, কাৰোবাক দোষ দিয়া, বিতুষ্ট কৰা, এইবিলাক হৈছে ৰাৱণৰ বিধি, আৰু সেয়া হৈছে ৰামৰ বিধি। শ্ৰীমত আৰু আখৰি মতৰ গায়নো আছে।
আধাকল্প আখুৰি মত চলে, যাৰ দ্বাৰা মনুষ্য অখুৰ, দুখী, ৰোগী হৈ যায়। 5 বিকাৰৰ প্ৰৱেশ হয়, পিতা আহি শ্ৰীমত দিয়ে। সন্তানসকলে জানে যে শ্ৰীমতৰ দ্বাৰা আমি দৈবী গুণ প্ৰাপ্ত কৰোঁ। আখুৰি গুণৰ পৰিৱৰ্তন কৰিব লাগে। যদি আখুৰি গুণ ৰৈ যায় তেন্তে পদ কম হৈ যাব। জন্ম জন্মান্তৰৰ পাপৰ বোজা শিৰত আছে, সেয়া পুৰুষাৰ্থৰ ক্ৰম অনুসৰি পাতল হৈ যাব। এইটো বুজি পোৱা যায় যে এয়া হৈছে পুৰুষোত্তম সংগম যুগ। পিতাৰ দ্বাৰা এতিয়া দৈবী গুণ ধাৰণ কৰি নতুন সৃষ্টিৰ মালিক হওঁগৈ। গতিকে এইটো সিদ্ধ হয় যে পুৰণি সৃষ্টিৰ বিনাশ নিশ্চয় হ'বই। নতুন সৃষ্টিৰ স্থাপনা ব্ৰহ্মা কুমাৰীসকলৰ দ্বাৰা হ'ব, এইটো দিহ নিশ্চয় আছে। সেইবাবে সেৱাত ব্ৰতী হৈ আছা। কাৰোবাৰ নহয় কাৰোবাৰ কল্যাণ কৰিবলৈ যত্ন কৰি আছা। তোমালোকে জানা যে আমাৰ ভাই ভনীসকলে কিমান সেৱা কৰে। সকলোকে পিতাৰ পৰিচয় দি থাকে। পিতা নিশ্চয় আহিছে। প্ৰথমতে কিছু সংখ্যকেহে পাব, পাছত বৃদ্ধি হৈ গৈ থাকিব। এজন ব্ৰহ্মাৰ দ্বাৰা কিমান ব্ৰহ্মাকুমাৰ হয়, ব্ৰাহ্মণ কুলতো নিশ্চয় লাগে নহয়। তোমালোকে জানা যে আমি সকলো ব্ৰহ্মাকুমাৰ কুমাৰী শিৱ বাবাৰ সন্তান, সকলো ভাই ভাই। আচলতে ভাই ভাইৰ পাছত প্ৰজাপিতা ব্ৰহ্মাৰ হোৱাৰ পাছত ভাই ভনী হওঁ। আকৌ দেৱতা কুলত গ'লে সম্বন্ধ বৃদ্ধি হৈ গৈ থাকিব। এই সময়ত ব্ৰহ্মাৰ পুত্ৰ আৰু পুত্ৰী হোৱা, গতিকে এটাই কুল হ'ল। ইয়াক ৰাজবংশ বুলি কোৱা নহ'ব। ৰাজ্য কৌৰৱৰো নাই আৰু পাণ্ডৱৰো নাই। ৰাজবংশ তেতিয়াহে হয় যেতিয়া ৰজা ৰাণী ক্ৰমানুসৰি সিংহাসনত বহে। এতিয়াতো হৈছে প্ৰজাৰ ওপৰত ৰাজ্য। আৰম্ভণিৰ পৰা পবিত্ৰ আৰু অপবিত্ৰ ৰাজবংশ চলি আহিছে। পবিত্ৰ ৰাজবংশ দেৱতাসকলৰহে চলে। সন্তানসকলে জানে যে 5000 বছৰ পূৰ্বে স্বৰ্গ আছিল, তেতিয়া পবিত্ৰ ৰাজবংশ আছিল। তেওঁলোকৰ চিত্ৰও আছে। কিমান সুন্দৰ মন্দিৰ নিৰ্মাণ কৰা আছে, আন কাৰো মন্দিৰ নাই। এই দেৱতাসকলৰ বহুত মন্দিৰ আছে। সন্তানসকলক বুজোৱা হৈছে যে বাকী সকলোৰে শৰীৰৰ নাম সলনি হয় আৰু এওঁৰে নাম শিৱ চলি আহিছে। শিৱ ভগৱানোবাজ, কোনো দেহধাৰীক ভগৱান বুলি কোৱা নহয়। পিতাই এইটো স্পষ্ট কৰি কৈছে যে কোনো দেহধাৰীক ভগৱান বুলি কোৱা নহয়। পিতাৰ বাহিৰে আন কোনেও পিতাৰ পৰিচয় দিব নোৱাৰে, কিয়নো তেওঁলোকেতো পিতাক নাজানে। ইয়াততো বহুত আছে যিসকলৰ বুদ্ধিত এইটো নাই যে পিতাক কেনেকৈ স্মৰণ কৰিব লাগে। বিবুদ্ধিত পৰে। ইমান সূক্ষ্ম বিন্দুক কেনেকৈ স্মৰণ কৰিব। শৰীৰটো ডাঙৰ, সেয়েহে তাকেই স্মৰণ কৰি থাকে। এনেকৈও গায়ন আছে। ভ্ৰুকুটিৰ মাজত জিলিকি থাকে তৰা, অৰ্থাৎ আত্মা তৰাৰ নিচিনা। আত্মাক শালগ্ৰাম বুলি কোৱা হয় আৰু শিৱলিংগৰো ডাঙৰ ৰূপত পূজা হয়। যেনেকৈ আত্মাক দেখা নাযায়, তেনেকৈ শিৱ বাবাকো কোনেও দেখা নাপায়। ভক্তি মাৰ্গত বিন্দুক কেনেকৈ পূজা কৰিব, কিয়নো পোনপ্ৰথমে শিৱ বাবাৰ অবিভচাৰী পূজা আৰম্ভ হয় নহয়। গতিকে পূজাৰ কাৰণে নিশ্চয় ডাঙৰ বস্তুৰ প্ৰয়োজন। শালগ্ৰামো ডাঙৰ ডিম্বাকৃতিত সাজে। এফালে আঙুলিৰ নিচিনা বুলিও কয়, আকৌ তৰা বুলিও কয়। এতিয়া তোমালোকে এটা কথাতেই মনোনিৱেশ কৰিব লাগে। আধাকল্প ডাঙৰ বস্তুৰ পূজা কৰিলা আৰু এতিয়া আকৌ বিন্দু বুলি বুজিবলৈ যত্ন কৰিবলগীয়া হয়, কিয়নো দেখা পোৱা নাযায়। এয়া বুদ্ধিৰে বুজিব পৰা যায়। আত্মা শৰীৰত প্ৰৱেশ কৰে, যি পাছত ওলাই যায়। কোনেও দেখাতো নাপায়। ডাঙৰ বস্তু হ'লে দেখাও পোৱা যাব। পিতাও এনেকুৱা বিন্দু, কিন্তু তেওঁৰ জ্ঞানৰ সাগৰ। পিতাও হৈছে এনেকুৱা বিন্দু, কিন্তু তেওঁ জ্ঞানৰ সাগৰ। আন কাকোৱেই জ্ঞানৰ সাগৰ বুলি কোৱা নহয়। শাস্ত্ৰটো হৈছে ভক্তি মাৰ্গৰ। ইমান বেদশাস্ত্ৰ আদি কোনে ৰচিলে? এনেকৈ কয় যে ব্যাসে ৰচিলে। যীশুখ্ৰীষ্টৰ আত্মাই কোনো শাস্ত্ৰ আদি ৰচা নাই। এয়াতো পাছত মনুষ্যই বহি ৰচিছে।
এই শাস্ত্ৰবোৰত জ্ঞানটো নাই, জ্ঞানৰ সাগৰ হয় এজন পিতাৰ। শাস্ত্ৰত জ্ঞানৰ সদগতিৰ কথাবোৰ নাই। প্ৰত্যেক ধৰ্মৰ লোকে নিজৰ নিজৰ ধৰ্ম প্ৰতিষ্ঠাপকক স্মৰণ কৰে, দেহধাৰীক স্মৰণ কৰে। যীশুখ্ৰীষ্টৰো চিত্ৰ আছে নহয়, সকলোৰে চিত্ৰ আছে। শিৱ বাবাটো হয়ে পৰম আত্মা। এতিয়া তোমালোকে বুজি পাইছা যে সকলো আত্মা ভাই ভাই। ভাই ভাইৰ মাজত জ্ঞান থাকিব নোৱাৰে যে আনক জ্ঞান দি সদগতি কৰিব। সদগতি কৰোতা হৈছে এজনেই পিতা। এই সময়ত ভাইও আছে আৰু পিতাও আছে। পিতা আহি গোটেই বিশ্বৰ আত্মাসকলক সদগতি দিয়ে। বিশ্বৰ সদগতিদাতা এজনেই। শ্ৰী শ্ৰী 108 জগতগুৰু বুলি কোৱা অথবা বিশ্বৰ গুৰু বুলি কোৱা কথা একেটাই। এতিয়াতো হৈছে আখৰি ৰাজ্য আৰু সংগমতে পিতা আহি এই সকলো কথা বুজায়। তোমালোকে জানা যে যথাযথ এতিয়া নতুন সৃষ্টি স্থাপনা হৈ আছে আৰু পুৰণি সৃষ্টিৰ বিনাশ সমাগত। এইটো বুজোৱা হৈছে যে পতিত পাৱন এজনেই নিৰাকাৰ পিতা। কোনো দেহধাৰী পতিত পাৱন হ'ব নোৱাৰে। পতিত পাৱন পৰমাত্মাই হয়। যদি পতিত পাৱন সীতাৰাম বুলিও কয়, তেতিয়াও পিতাই বুজাইছে যে ভক্তিৰ ফল দিবলৈ ভগৱান আহে। গতিকে সকলো সীতা হৈছে কইনা আৰু দৰা এজন ৰাম, যিজন হৈছে সকলোকে সদগতি দিওঁতা। এই সকলোবোৰ কথা পিতাইহে বহি বুজায়। ড্ৰামা অনুসৰি তোমালোকেই পুনৰ ৫,০০০ বছৰৰ পাছত এই কথাবোৰ শুনিবা। এতিয়া তোমালোক সকলোৱে পঢ়ি আছা। স্কুলত কিমানে পঢ়ে? এয়া সকলো ড্ৰামাত নিৰ্ধাৰিত হৈ আছে। যি সময়ত যি পঢ়ে, যি কৰ্মকাণ্ড চলে, সেই কৰ্মকাণ্ডই কল্পৰ পাছত হুবহু হ'ব। ৫,০০০ বছৰৰ পাছত আকৌ পঢ়িব। এই অনাদি ড্ৰামা ৰচি থোৱা আছে। যিয়ে প্ৰত্যক্ষ কৰিবা, প্ৰতি ছেকেণ্ডত নতুন বস্তু দেখিবলৈ পাবা। চক্ৰ ঘূৰি থাকিব, নতুন নতুন কথা তোমালোকে দেখি থাকিবা। পিতাই কৈছে যে নতুন নতুন কথা তোমালোকে দেখি থাকিবা। এতিয়া তোমালোকে জানা যে এইখন হৈছে ৫,০০০ বছৰৰ ড্ৰামা, যিখন চলিয়েই থাকে। ইয়াৰ বিস্তাৰটো বহুত আছে। মুখ্য মুখ্য কথাবোৰ বুজোৱা হয়। যেনেকৈ কোৱা হয় পৰমাত্মা সৰ্বব্যাপী, আৰু পিতাই বুজাইছে যে মই সৰ্বব্যাপী নহওঁ। পিতা আহি নিজৰ আৰু ৰচনাৰ আদি মধ্য অন্তৰ পৰিচয় দিয়ে। তোমালোকে এতিয়া জানা যে পিতা কল্পই কল্পই আমাক উত্তৰাধিকাৰ দিবলৈ আহে। আৰু এইটোও গায়ন আছে যে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা। এই ক্ষেত্ৰত বুজাবলৈ বহুত ভাল। বিৰাট ৰূপৰো নিশ্চয় অৰ্থ থাকিব নহয়, কিন্তু পিতাৰ বাহিৰে কেতিয়াও কোনেও বুজাব নোৱাৰে। চিত্ৰটো বহুত আছে, কিন্তু এখনৰো বুজনি কাৰো ওচৰত নাই। পিতাই কৈছে যে চিত্ৰ বহুত আছে, কিন্তু এখনৰো বুজনি কাৰো ওচৰত নাই। উচ্চৰো উচ্চ হৈছে শিৱ বাবা, তেওঁৰো চিত্ৰ আছে, কিন্তু কোনেও নাজানে। বাৰু, আকৌ সূক্ষ্ম লোক আছে, সেয়া বাদ দিয়া, তাৰ দৰকাৰ নাই। ইয়াৰে ইতিহাস ভূগোল বুজিব লাগে। আৰু সূক্ষ্ম লোকতো হৈছে সাক্ষাৎকাৰৰ কথা। যেনেকৈ ইয়াত পিতাই বহি বুজায়, তেনেকৈ সূক্ষ্ম লোকত কৰ্মাতীত শৰীৰত বহি এওঁৰ লগত মিলিত হয় বা কথা পাতে। বাকী তাত বিশ্বৰ ইতিহাস ভূগোলৰ কথা নাই। ইতিহাস ভূগোল হৈছে ইয়াৰ সন্তানসকলৰ বুদ্ধিত আছে যে সত্যযুগত দেৱী দেৱতাসকল আছিল, যাৰ ৫,০০০ বছৰ হ'ল। এই আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কেনেকৈ হ'ল, এইটো কোনেও নাজানে। অন্য ধৰ্ম প্ৰতিষ্ঠাৰ বিষয়েতো সকলোৱে জানে। কিতাপ আদিও আছে। লাখ লাখ বছৰৰ কথাটো হ'ব নোৱাৰে। এয়াতো একেবাৰে ভুল, কিন্তু মনুষ্যৰ বুদ্ধিয়ে কোনো কাম নকৰে। পিতাই প্ৰতিটো কথা বুজায়। মৰমৰ সন্তানসকল, ভালদৰে ধাৰণা কৰা। পিতাই আজি ধাৰণাৰ কথা কৈছে যে মৰমৰ সন্তানসকল, তোমালোকে ভালদৰে ধাৰণা কৰা। মুখ্য কথা হৈছে পিতাৰ স্মৃতি। এয়া হৈছে স্মৃতিৰ দৌৰ। দৌৰ নহয় জানো? কিছুমানে অকলে অকলে দৌৰে, আৰু কিছুমানে দুজন লগ হৈ দুখন ভৰি বান্ধি তিনিঠেঙীয়া দৌৰো দৌৰে। ইয়াতো
যিসকল যুগল স্বামী স্ত্ৰী আছে তেওঁলোকেও একেলগে দৌৰাৰ অভ্যাস কৰে। এনেকৈ ভাবে যে সত্য যুগতো এনেকৈয়ে যুগল হৈ যাব, কিন্তু নামৰূপ সলনি হৈ যায়। সেইটো শৰীৰ জানো পাব? শৰীৰটো সলনি হৈ থাকে, বুজি পাই আত্মাই এটা শৰীৰ এৰি আন এটা লয়। ৰূপটো বেলেগ বেলেগ হ'ব, কিন্তু সন্তানসকল আচম্বিত হোৱা উচিত। যি চেহেৰা, যি কৰ্মকাণ্ড প্ৰতি ছেকেণ্ডত হৈ গ'ল, সেয়া পুনৰ ৫,০০০ বছৰৰ পাছত হুবহু পুনৰাবৃত্তি হ'ব। এই নাটকখন কিমান বিস্ময়কৰ, আন কোনেও বুজাব নোৱাৰে। তোমালোকে জানা যে আমি সকলোৱে পুৰুষাৰ্থ কৰি আছো। ক্ৰমানুসৰিতো হ'বই, সকলোৱেতো শ্ৰীকৃষ্ণ নহ'বগৈ। পিতাই কৈছে যে ক্ৰমানুসৰিতো হ'ব, কিন্তু সকলোৱেতো শ্ৰীকৃষ্ণ নহ'বগৈ। চেহেৰা সকলোৰে বেলেগ বেলেগ হ'ব। কিমান বিশাল বিস্ময়কৰ নাটক। এজনৰ চেহেৰা আনজনৰ লগত নিমিলে, সেই হুবহু খেলখনেই পুনৰাবৃত্তি হয়। এই সকলোবোৰ কথা বিচাৰ কৰি আচম্বিত হ'ব লাগে। কেনেকৈ বেসদৰ পিতা আহি পঢ়ায় আৰু জন্ম জন্মান্তৰতো ভক্তি মাৰ্গৰ শাস্ত্ৰ আদি পঢ়ি আহিলা। সাধুসকলৰ কথা আদিও শুনিলা, আৰু এতিয়া পিতাই কয় ভক্তিৰ সময় পুৰা হ'ল। এতিয়া ভক্তসকলে ভগৱানৰ দ্বাৰা ফল লাভ কৰে। এইটো নাজানে যে ভগৱান কেতিয়া কি ৰূপত আহিব। কেতিয়াবা কয় যে শাস্ত্ৰ পঢ়িলে ভগৱানক পামনে? কেতিয়াবা কয় ইয়ালৈ আহিব। শাস্ত্ৰৰ দ্বাৰাই যদি কাম হয়, তেন্তে পিতা কিয় আহিব লাগে? শাস্ত্ৰ পঢ়িলেই যদি ভগৱানক লাভ কৰে, তেন্তে বাকী ভগৱানে আহি কি কৰিব? আধা কল্প তোমালোকে এই শাস্ত্ৰ পঢ়ি পঢ়ি তমোপ্ৰধানহে হৈ আহিলা। সেয়েহে সন্তানসকলক সৃষ্টি চক্ৰৰ বিষয়েও বুজাই থাকে। পিতাই কৈছে যে আধা কল্প তোমালোকে এই শাস্ত্ৰ পঢ়ি পঢ়ি তমোপ্ৰধানহে হৈ আহিলা। সেয়েহে সন্তানসকলক সৃষ্টি চক্ৰৰ বিষয়ে বুজাই থাকে আৰু দৈবী দৈবী চাল চলনৰো প্ৰয়োজন। এটা হৈছে কাকো দুখ দিব নালাগে। এনেকুৱা নহয় যে কোনোবাই বিষ বা বিকাৰগ্ৰস্ত হ'ব, বিচাৰিলে সেয়া নিদিলে দুখ দিয়া হ'ব। এনেকৈতো পিতাই নকয়। কোনোবা এনেকুৱা মূৰ্খও ওলায় যিয়ে কয় বাবাই কৈছে নহয় কাকো দুখ দিব নালাগে, গতিকে বিষ বিচাৰিলে দিব লাগে, নহ'লে এয়াও আনক দোষ দিয়া নহ'ল জানো? এনেকৈ বুজোতা মূঢ় মতিও অৰ্থাৎ মূৰ্খ বুদ্ধিৰো আছে। পিতাই কৈছে যে এনেকৈ বুজোতা মূঢ়মতিও অৰ্থাৎ মূৰ্খ বুদ্ধিৰো আছে। পিতাইতো কয় পবিত্ৰ নিশ্চয় হ'ব লাগে, আখৰি চলন আৰু দৈবী চলনৰো জ্ঞান থাকিব লাগে। মনুষ্যইতো এইটোও বুজি নাপায়। তেওঁলোকে কৈ দিয়ে আত্মা নিৰ্লেপ, যি ইচ্ছা তাকেই কৰা, খোৱা পান কৰা, বিকাৰত যোৱা কোনো কথা নাই, এনেকৈয়ে শিকায়। কিমানক ধৰি বান্ধি লৈ আনে। বাহিৰতো বহুত নিৰামিষ ভোজী আছে, নিশ্চয় ভাল, সেয়েহে নিৰামিষ ভোজী হৈছে। পিতাই কৈছে যে বাহিৰতো বহুত নিৰামিষ ভোজী আছে আৰু নিশ্চয় ভাল, সেয়েহে নিৰামিষ ভোজী হৈছে। সকলো জাতিতেই বৈষ্ণৱ আছে, চি বস্তু নাখায়। অৱশ্যে তেনে লোক সংখ্যাত তাকৰ, তোমালোকো সংখ্যাত তাকৰ। এই সময়ত তোমালোক কিমান কম সংখ্যক আছা, লাহে লাহে বৃদ্ধি হৈ গৈ থাকিব। সন্তানসকলে এইটোৱে শিক্ষা লাভ কৰে। দৈবী গুণ ধাৰণ কৰা। অন্য কোনোবাই ৰন্ধা বা তৈয়াৰ কৰা চি বস্তু খাব নালাগে। অন্য কোনোবাই ৰন্ধা বা তৈয়াৰ কৰা চি বস্তু খাব নালাগে। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে নিজৰ খতিয়ানত চাব লাগে। মই শ্ৰীমতৰ বিৰুদ্ধেতো নচলো, মিছা কথাটো নকওঁ, কাকো বিতুষ্টটো নকৰোঁ, দৈবী গুণ ধাৰণ কৰিছোনে? আৰু দ্বিতীয়তে পঢ়াৰ লগতে দৈবী চাল চলনো ধাৰণ কৰিব লাগে। পবিত্ৰ নিশ্চয় হ'ব লাগে। কোনো ধৰণৰ চি বস্তু খাব নালাগে।
সম্পূৰ্ণ বৈষ্ণৱ হ'ব লাগে। স্মৃতিৰ দৌৰ লগাব লাগে। আৰু আজিৰ পিতাৰ বৰদান। পিতাৰ আজ্ঞা অনুসৰি বুদ্ধি খালী কৰি ৰাখোতা ব্যৰ্থ বা বিকাৰী স্বপ্নৰ পৰাও মুক্ত হোৱা। পিতাৰ আজ্ঞা অনুসৰি বুদ্ধি খালী কৰি ৰাখোতা ব্যৰ্থ বা বিকাৰী স্বপ্নৰ পৰাও মুক্ত হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা। পিতাৰ আজ্ঞা হৈছে যে শোৱাৰ সময়ত নিজৰ বুদ্ধি খালী কৰা, ভালেই হওক বা বেয়াই হওক, সকলো পিতাক অৰ্পণ কৰি নিজৰ বুদ্ধি খালী কৰা। পিতাক অৰ্পণ কৰি পিতাৰ লগত শুই যোৱা, অকলে নহয়। অকলে শুলে অথবা ব্যৰ্থ কথা বৰ্ণনা কৰি কৰি শুলে তেতিয়া ব্যৰ্থ বা বিকাৰী স্বপ্ন আহে। এয়াও অমনোযোগিতা। এই অমনোযোগিতা এৰি আজ্ঞা অনুসৰি চলা, তেতিয়া ব্যৰ্থ বা বিকাৰী স্বপ্নৰ পৰা মুক্ত হৈ যাবা। আৰু আজিৰ শ্লোগান। ভাগ্যৱান আত্মাসকলেহে সঁচা সেৱাৰ দ্বাৰা সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰে। পিতাই আজি শ্লোগানত কৈছে যে ভাগ্যৱান আত্মাসকলেহে সঁচা সেৱাৰ দ্বাৰা সকলোৰে আশীৰ্বাদ প্ৰাপ্ত কৰে। ওম শান্তি। পুৰণা সংস্কাৰ পৰিৱৰ্তন কৰি সংস্কাৰ মিলনৰ হ্ৰাস কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ পিতাৰ সংস্কাৰ সদায় উদাৰ অন্তৰৰ, কল্যাণকাৰী, নিস্বাৰ্থ, দয়াশীল, পৰোপকাৰী, তোমালোক সন্তানসকলৰো এনেকুৱা সংস্কাৰ হওক। যেনেকৈ পিতাৰ সংস্কাৰ সদায় উদাৰ অন্তৰৰ, কল্যাণকাৰী, নিস্বাৰ্থ, দয়াশীল, পৰোপকাৰী, তোমালোক সন্তানসকলৰো তেনেকুৱা সংস্কাৰ হওক। সদায় পৰস্পৰ একমত, স্নেহী, সহযোগী হৈ সংস্কাৰ মিলন কৰা, এয়াই মহানতা। সংস্কাৰৰ সংঘৰ্ষ যাতে নহয়, সদায় সংস্কাৰ মিলনৰ হ্ৰাস কৰি থকা, সংস্কাৰ মিলন কৰা অৰ্থাৎ সম্পূৰ্ণতা আৰু সময়ক সমীপত আনা। ওম শান্তি।